মই দিব নোৱাৰোঁ। আমি তাৰ যিমান শাস্তি হ'ব লাগে, এটা মাৰ্ডাৰ কেছত যিমান শাস্তি হ'ব লাগে আইনে যে সেইভাৱে তাক শাস্তি বিহিব, আমি সেইমতে লিখিম। তাৰপিছত মোৰ পৰা আপোনালোকে কি বিচাৰে যিহেতু কওক। এতিয়া সৰু ভনী আছিল, বুজি পাইছেনে? মই সেইমতে কাম কৰি আছোঁ, আৰু কি ক'ম? সেইজনী মোৰো ভনী আছিল, আমাৰো ভনী সেইজনী, আমি সেইমতে কাম কৰি আছোঁ। সেইকাৰণে মই 1 ঘণ্টাৰ ভিতৰত তাক বিচাৰি উলিয়াইছোঁ, ধৰিছোঁ, হয়নে? তাৰ এগেইনষ্টত আমি সাক্ষী প্ৰমাণ গোটাব লাগিব, তাত যাতে শাস্তি হয়, ফাঁচি হয়। তেতিয়া মই সেইখিনি কামখিনি কৰিব পাৰিলেহে মই, যদি আপোনালোকৰ লগত মই যদি কথাই পাতি থাকোঁ, ব্যস্ত হৈ থাকোঁ, আপোনালোকে যদি আহি পেলাই ইয়াতে বহি থাকে, মই কাম কেনেকৈ কৰিম? কামটো কৰিব নোৱাৰিম ন? নাপায়। আমাৰ কাম শুনক, আমাৰ কাম আমি 100% কৰি দিম, বুজি পাইছে? আমাৰ কাম আমি 100% কৰি দিম। সেইকাৰণে কালিৰ পৰা যিমান পাৰিছোঁ সোনকালে চব কাম কৰিছোঁ। ৰাইজে দেখি আছে, মই ক'ব নালাগে, দেখাই পাইছে। লগে লগে মানুহ ধৰিছোঁ, লগে লগে আনিছোঁ, মোবাইল 2টা পাইছোঁ। এই ছোৱালীটা ঘৰত যাই ভাল পাইছিল, ভাল পোৱাৰ পিছত আমি ঘৰত গেছে, আমি পূজা চাব আছিলোঁ গোটেই মাহাই, পূজা চাব ভণ্টিও গৈছিল। তাৰপিছত একেলগে আমি পূজা চাই আছোঁ। তাৰপিছত তাত থানা হেৰিতে পূজাশালীতে কিবা আমি তৰ্কাতৰ্কি কৰি আছে, পিছে ঘূৰি আছে, কিবা খাবা কৈছিল ছোৱালীটাক। তাৰপিছত তাই নাখাৰ পিছত তাই পিছে ঘূৰি থকাৰ পিছত অশান্তি দি আছে পূজাশালীত। তাৰপিছত তাই থাকবা নৰি তাতে, পিছত আমাৰ বা কি মানে ইংগিত দি আছে। তাৰপিছত তাই ছোৱালীটা ঘৰত গুচি আহিল ছাৰ, আৰু মায়েকো পূজাশালীতে আছিল, আমি চবেই পূজাশালীত আছিলোঁ। ছোৱালীটা অকলে থকাৰ পিছত ঘৰত আহি কি কৰিল কি নকৰিল, আমি পূজা চাই আহি আছোঁ ছাৰ, চৰক পূজা শেষ। তাৰপিছত আমি ঘৰত আহি আছোঁ, ল'ৰাটা আমি আহি পাম আৰু ঘৰৰ ওচৰত ল'ৰাটাক আমি অলপমান আগত লগ পালোঁ। লগ পাওঁতে এই ভণ্টিজনীয়ে দুখাই দিল, এইটোৱে আমাৰ মনৰ আৰু কি ভাল পোৱাটো, সেইকে দুখাই দিল ছাৰ। দুখাই দিয়াৰ পিছত আমি আহি নাপালোঁৱে, ইয়াৰ মাকে দাউৰি যাই ক'বা লাগছে মামনে ফাঁচি দিছে। ল'ৰাটোৱে ফাঁচি দিছে ছাৰ, বেছি টাইম হোৱাই নাই, লগে মৰিয়ে আছে ছাৰ। মোবাইল চোবাইল নিছে। এতিয়া আপোনালোকে কি বিচাৰে? আমাক উচিত শাস্তি লাগে।